দুধমা সমষ্টিত 7টা মিটিং আছিলে আৰু চিৰাং ডিষ্ট্ৰিক্টত 2টা মিটিং আছিলে টোটেলি মই 9টা মিটিং কৰিলোঁ পৰিৱেশ বহুত ভাল যথেষ্ট ভাল আৰু আটাইতকৈ ডাঙৰ কথা প্ৰমোদ বড়ো দুধমাত হাৰিব বিপিএফ জিতিব প্ৰকাশ বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত দুধমাত জিতিব আৰু মোৰ একালৰ সতীষ্ঠ মানে বহুত ভয়ংকৰ মোৰ একালৰ বন্ধু প্ৰমোদ বড়ো ডাঙৰীয়া বিপুল ভোটত দুধমাত হাৰিব এইটোৱে মানে খুব ভাল খবৰ আৰু যেহেতু দেখিবলৈ পোৱা গৈছে বিটিচিত এইবাৰ বিজেপিও আহিছে কিবা ফেক্টৰ হ'ব নেকি আমাৰ লগত কোনো ফেক্টৰ নহয় আমি মেজৰিটি পাম বিপিএফ হিচাপে আমি মেজৰিটি পাম আৰু শুনক এটা কথা বিজেপিক সকলো জাতি জনগোষ্ঠীৰ মানুহে একচেপ্ট নকৰে কাৰণ তেওঁলোকৰ যিটো ৰাজনীতি সেইটো ভাতৃত্ববোধৰ ৰাজনীতি মোটেই নহয় তেওঁলোকৰ ৰাজনীতিটো হ'ল সাম্প্ৰদায়িক ৰাজনীতি আৰু বিটিচিবাসী ৰাইজ তেওঁলোকে বহুত সচেতন বিটিচিবাসী ৰাইজ কোনো কাৰণত বিটিচিৰ ভিতৰত সাম্প্ৰদায়িক শক্তিটোক কোনো কাৰণে নিবিচাৰে বিশেষকৈ আমাৰ বড়ো ভাইসকলে গতিকে সকলো জাতি জনগোষ্ঠীক লৈ এই বিটিচিখন গঢ়া হৈছে আৰু এই বিটিচি কোনো কাৰণত সাম্প্ৰদায়িক শক্তিক কোনো কাৰণত গ্ৰহণ কৰি নলয় মই এটা কথা আজি কৈ থৈ যাওঁ আপুনি মনত কৰিব সকলো মানুহে কৈ আছে বিজেপি বহুত বেছি পাব মই আজি তাৰিখত ক'লোঁ ভৱিষ্যতবাণী কৰিলোঁ মই এজ এ মুফতি হিচাপত মনত ৰাখিব যোৱা টাৰ্মছত বিজেপি যিখিনি চিট পাইছিল তাতকৈ এটা হ'লেও কম পাব এপছু আচলতে শুনক এপচিটো যোৱা টাৰ্মছতো প্ৰমোদ বড়ো ডাঙৰীয়াক সহায় কৰিছে যোৱা টাৰ্মছত এপছুৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আছিল তেওঁ এপছুৰ পৰা আহি প্ৰতিনিধিত্ব কৰিছিল গতিকে এপছুৰ পৰা তাৰ ভাল লিংক এটা আছে আৰু এপছুৰ ল'ৰাবিলাকে কাম কৰি আছে এইটো আমি দেখা পাইছোঁ কিন্তু এটা কথা ছাত্ৰ সংগঠন যিহেতু সকলো জাতি জনগোষ্ঠীৰ কাৰণে যিহেতু এপছুৱে মাত মাতিব লাগে এটা নিৰ্দিষ্ট দলৰ কাৰণে এপছুৱে মাত মাতাটো এইটো ভৱিষ্যতৰ কাৰণে এপছুৰ কাৰণে মংগল নহয় কাৰণ এপছু যে আজি অপেন হিচাপত তেওঁলোকে প্ৰমোদ বড়ো ডাঙৰীয়াক সমৰ্থন কৰিছে এতিয়া বিপিএফৰ লগত যিখিনি মানুহ আছে এপছুৱে সেইখিনি মানুহক ভাল নাপায় নেকি মৰম নকৰে নেকি মই এপছুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াক কৈছোঁ আপুনি যেনেকৈ ইউ পি পি এলক সমৰ্থন কৰিলে ইউ পি পি এলৰ হৈ কাম কৰি আছে এই যিখিনি মানুহ বিপিএফৰ লগত আছে বিটিচিৰ ভিতৰত সেইখিনি মানুহৰ চিন্তা আপোনালোকে এবাৰো নকৰিলে নেকি গতিকে এটা ছাত্ৰ সংগঠন হৈ একফালীয়া বস্তু এটা কৰাটো এইটো মোৰ কাৰণে মুঠেই গ্ৰহণযোগ্য নহয় বাট যিয়ে নহওক চৰকাৰ আমাৰ হ'ব মেজৰিটিৰ হ'ব বিপিএফ 20+ পাব নিৰ্বাচনী প্ৰচাৰ সভাত আপোনাৰ মুখ্য এজেণ্ডা কি মুখ্য এজেণ্ডাটো হ'ল এটা হ'ল 1 নম্বৰ কথাটো হ'ল যে আমি বিটিচিৰ ভিতৰত শান্তি কায়েম কৰিম শান্তি প্ৰতিষ্ঠা কৰিম 1 নম্বৰ 2 নম্বৰ কাৰণটো হ'ল সকলো জাতি জনগোষ্ঠীক মাটিৰ পাট্টা দিয়া হ'ব 3 নম্বৰ এজেণ্ডাটো হ'ল যিখিনি দুখীয়া শ্ৰেণীৰ মানুহখিনি আছে তেওঁলোকৰ কাৰণে ভাল এটা ব্যৱস্থা কৰা হ'ব আৰু বিশেষকৈ এজ এ মই মুছলিম কমিউনিটিৰ এজন মুফতি হোৱাৰ কাৰণে মই ক'লোঁ কোকৰাঝাৰত ভাল এটা মুছাফিৰখানা নাই আজি ওদালগুৰিৰ পৰা এজন মানুহ বিটিচিৰ চিফক দেখা কৰিব আহিলে তেওঁ দেখা কৰিব নোৱাৰিলে অহাকালি কৰিব এতিয়া ক'ত থাকিব তেওঁৰ কাৰণে থকাৰ ব্যৱস্থা নাই নমাজৰ ব্যৱস্থা নাই তেওঁৰ কাৰণে আমি এবাৰ আমাৰ চৰকাৰ অহাৰ পিছত ফাৰ্ষ্ট টাইম বিটিচিৰ মুছলমানৰ কাৰণে আমি কোকৰাঝাৰৰ ভিতৰত এটা মুছাফিৰখানা কৰিম যাতে মুছলমান আহি যদি এদিন দুদিন থাকিব লগা হয় তাতে থাকি নামাজ চামাজ পঢ়ি যাতে বিটিচিৰ কামখিনি তেওঁলোকে কৰিব পাৰে গতিকে মই বিটিচি মুছলমানক মই অন্তৰৰ হৃদয়ৰ পৰা এটা আবদাৰ কৰিছোঁ আপোনালোকে কোনো কাৰণত ভুল নুবুজিব এইবাৰ আপোনালোকে বিপিএফৰ লগত থাকক পৰিণাম বহুত ভাল হ'ব আৰু সাম্প্ৰদায়িক শক্তিটো যিকোনো কাৰণে ইয়াৰ পৰা আমি বিদায় কৰি দিম ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত